ইলেকশ্যন প্ৰেডিকশ্যনৰ যাত্ৰাত ওলাইছোঁ আৰু এই প্ৰক্ৰিয়াটো খুবেই জটিল হয়। আমি যিমান দূৰ পাৰোঁ এষ্ট্ৰলজিকেলি নিউমৰলজিকেলি এই যাত্ৰাটোৰ যি সমীক্ষা আছে সেই সমীক্ষা কৰিবলৈ আমি চেষ্টা কৰোঁ, কিন্তু তাৰ উপৰিও আমি প্ৰত্যেকটো ঠাইলৈ প্ৰত্যেকটো সমষ্টিলৈ আমি নিজে গৈ পিনে উপস্থিত হওঁ, তাৰে বুজ ল'বলৈ চেষ্টা কৰোঁ। বৰ্তমান গুৱাহাটীত আমি আৰম্ভ কৰিছোঁ প্ৰত্যেকজন সংবাদ মাধ্যমৰ যি ব্যক্তি আছে তেওঁলোকৰ লগত লগ পাই তেওঁলোকৰ পৰা আমি আইডিয়াবোৰ লৈ তেওঁলোকৰ সমীক্ষাবোৰ বুজিবলৈ চেষ্টা কৰোঁ, তেওঁলোকে কি ভাবিছে, তেওঁলোকৰ ধাৰণা কি, কাৰণ তেওঁলোকে 24/7 তেওঁলোকে এই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থাকে। চ' তেওঁলোকৰ খুব ভাল একুৰেচি এটা আহে। চ' তেওঁলোকৰ পৰা আমি সহায় ল'বলৈ আগবাঢ়িছোঁ আৰু ইতিমধ্যে বিভিন্নজনে আমাক সহায় কৰি আহিছে। বিগত বছৰবোৰতো আমাক প্ৰত্যেকটো সংবাদ মাধ্যম বুলি ক'লেও ভুল নহ'ব, প্ৰত্যেকটো সংবাদ মাধ্যমৰ প্ৰত্যেকগৰাকী এডিটৰ ইন চিফ হওক, কৰ্মকৰ্তা হওক, সংবাদ মাধ্যমৰ ব্যক্তি হওক, সাংবাদিক বন্ধু হওক, সকলোৱে হেল্প কৰি আহিছে। তেওঁলোকৰ তাত যি ডাটা বা ইনফৰমেশ্যন থাকে তেওঁলোকে শ্বেয়াৰ কৰিছে আৰু আমি তাকে ল'বলৈ এতিয়া আমি প্ৰত্যেকজন ব্যক্তিৰ লগত লগ ধৰিবলৈ আমি এতিয়া ৰাওনা হৈ আছোঁ।